বাংলাদেশৰ পৰা হোৱা ডিপ্ৰেশ্যনৰ কাৰণে আমাৰ সমগ্ৰ অসমতে এটা ক্লাউডৰ বহুত ডাঙৰ প্ৰেছাৰ এটা একুমুলেট হৈছে আৰু আজিৰ দিনটো কমপ্লিটলি তেওঁলোকে ৰেড দেখুৱাই থৈ দিছে। কালিও সন্ধিয়ালৈকে পৰিৱেশ একে থকাৰ সম্ভাৱনা আছে। তাৰ পিছত গ্ৰেজুৱেলি ই অৰেঞ্জ, তাৰপিছত গ্ৰীণ, অৰ্থাৎ এই গোটেই অহাকালিও আজিৰ দৰে অৱস্থা হোৱাৰ সম্ভাৱনা আছে। আজি আমাৰ অসমত প্ৰায় 9 লাখ লোকৰ বিজুলী আমি কাটি থ'বলগীয়া হৈছে যাতে কোনো ধৰণৰ এক্সিডেণ্ট নহয়। গুৱাহাটীত 100টা ট্ৰান্সফৰ্মাৰ আমি বন্ধ কৰি থ'বলগীয়া হৈছে। গতিকে গোটেইখিনি চালে মই ভাবোঁ যে পৰিৱেশটো আজি আৰু কালি জটিল হৈ থাকিব। দুটা বিশেষ আমি কাম কৰিব খুজিছোঁ। অহাকালিৰ দিনটো আমি আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক আমি স্পেচিয়েল কেজুৱেল লিভ দিছোঁ। যিসকলৰ কোৱাৰ্টাৰৰ লগতে অফিচ তেওঁলোকে অফিচ কৰিব, কিন্তু যিসকলে দূৰৰ পৰা আহিব লাগে তেওঁলোকে অফিচ কৰাৰ প্ৰয়োজন নাই। কিন্তু যিসকলৰ কোৱাৰ্টাৰ আৰু অফিচ একে তেওঁলোকে ডেফিনেটলি অফিচ কৰিব আৰু যি দূৰৰ পৰা আহিব লাগে তেওঁলোকে অফিচ কৰাৰ প্ৰয়োজন নাই। শনিবাৰে প্ৰাইভেট স্কুল নাথাকে, কিন্তু গুৱাহাটী বিশেষকৈ কামৰূপ আৰু কামৰূপ মেট্ৰ'ত আমি স্কুলখিনিও অহাকালি দিনটোৰ কাৰণে বন্ধ ৰাখিব কৈছোঁ। গভৰ্ণমেণ্ট স্কুলখিনি, প্ৰাইভেট স্কুলখিনি এজ ইউজুৱেল বন্ধ হৈ থাকে। বাকী আমাৰ যিসকলে প্ৰাইভেট প্ৰতিষ্ঠান আদিত কাম কৰে তেওঁলোককো মই তেওঁলোকৰ স্বত্বাধিকাৰীসকলকো অনুৰোধ কৰিম যে যদি ক'ৰবাত দুজনৰ জেগাত এজন মানুহেদি দোকানখন চলাব পৰা যায়, দূৰৰ পৰা অহাজনক অহাকালিৰ দিনটো আমি ছুটি দিলে বেয়া নহয়, কিন্তু আমি চৰকাৰৰ পৰা সেইটো অৰ্ডাৰ কৰিব খোজা নাই। তেওঁলোকে নিজে ব্যৱস্থা ল'লে ভাল হ'ব। ইয়াৰ উপৰিও আমি গোটেই পৰিৱেশটো পৰ্যবেক্ষণ কৰি থাকিম। য'ত যেনেকুৱা প্ৰয়োজন হয় আমি ৰাইজক সষ্টম কৰি দিয়া আৰু ৰাইজক যি ধৰণে সকাহ দিব লাগে তাৰ বাবে আমি চেষ্টা কৰিম। কিন্তু বাংলাদেশৰ পৰা বেচিকেলি বংগোপসাগৰৰ পৰা যিটো ক্লাউডৰ প্ৰেছাৰ আহি আছে, সেই প্ৰেছাৰটো আজিতো থাকিবই, অহাকালিও কণ্টিনিউ হ'ব। কালি যদি কিবা ৰিভাইজ প্ৰেডিকশ্যন কৰে আমি ডেফিনেটলি আপোনালোকক অৱগত কৰিম। যদি আপোনালোকৰ বাংলাদেশৰ পৰা হোৱা ডিপ্ৰেশ্যনৰ কাৰণে আমাৰ সমগ্ৰ অসমতে এটা ক্লাউডৰ বহুত ডাঙৰ প্ৰেছাৰ এটা একুমুলেট হৈছে আৰু আজিৰ দিনটো কমপ্লিটলি তেওঁলোকে ৰেড দেখুৱাই থৈ দিছে। কালিও সন্ধিয়ালৈকে পৰিৱেশ একে থকাৰ সম্ভাৱনা আছে। তাৰ পিছত গ্ৰেজুৱেলি ই অৰেঞ্জ, তাৰপিছত গ্ৰীণ, অৰ্থাৎ এই গোটেই অহাকালিও আজিৰ দৰে অৱস্থা হোৱাৰ সম্ভাৱনা আছে। আজি আমাৰ অসমত প্ৰায় 9 লাখ লোকৰ বিজুলী আমি কাটি থ'বলগীয়া হৈছে যাতে কোনো ধৰণৰ এক্সিডেণ্ট নহয়। গুৱাহাটীত 100টা ট্ৰান্সফৰ্মাৰ আমি বন্ধ কৰি থ'বলগীয়া হৈছে। গতিকে গোটেইখিনি চালে মই ভাবোঁ যে পৰিৱেশটো আজি আৰু কালি জটিল হৈ থাকিব। দুটা বিশেষ আমি কাম কৰিব খুজিছোঁ। অহাকালিৰ দিনটো আমি আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক আমি স্পেচিয়েল কেজুৱেল লিভ দিছোঁ। যিসকলৰ কোৱাৰ্টাৰৰ লগতে অফিচ তেওঁলোকে অফিচ কৰিব, কিন্তু যিসকলে দূৰৰ পৰা আহিব লাগে তেওঁলোকে অফিচ কৰাৰ প্ৰয়োজন নাই। কিন্তু যিসকলৰ কোৱাৰ্টাৰ আৰু অফিচ একে তেওঁলোকে ডেফিনেটলি অফিচ কৰিব আৰু যি দূৰৰ পৰা আহিব লাগে তেওঁলোকে অফিচ কৰাৰ প্ৰয়োজন নাই। শনিবাৰে প্ৰাইভেট স্কুল নাথাকে, কিন্তু গুৱাহাটী বিশেষকৈ কামৰূপ আৰু কামৰূপ মেট্ৰ'ত আমি স্কুলখিনিও অহাকালি দিনটোৰ কাৰণে বন্ধ ৰাখিব কৈছোঁ। গভৰ্ণমেণ্ট স্কুলখিনি, প্ৰাইভেট স্কুলখিনি এজ ইউজুৱেল বন্ধ হৈ থাকে। বাকী আমাৰ যিসকলে প্ৰাইভেট প্ৰতিষ্ঠান আদিত কাম কৰে তেওঁলোককো মই তেওঁলোকৰ স্বত্বাধিকাৰীসকলকো অনুৰোধ কৰিম যে যদি ক'ৰবাত দুজনৰ জেগাত এজন মানুহেদি দোকানখন চলাব পৰা যায়, দূৰৰ পৰা অহাজনক অহাকালিৰ দিনটো আমি ছুটি দিলে বেয়া নহয়, কিন্তু আমি চৰকাৰৰ পৰা সেইটো অৰ্ডাৰ কৰিব খোজা নাই। তেওঁলোকে নিজে ব্যৱস্থা ল'লে ভাল হ'ব।
ইয়াৰ উপৰিও আমি গোটেই পৰিৱেশটো পৰ্যবেক্ষণ কৰি থাকিম য'ত যেনেকুৱা প্ৰয়োজন হয় আমি ৰাইজক সষ্টম কৰি দিয়া আৰু ৰাইজক যি ধৰণে সকাহ দিব লাগে তাৰ বাবে আমি চেষ্টা কৰিম কিন্তু বাংলাদেশৰ পৰা বেচিক্যালি বংগোপসাগৰৰ পৰা যিটো ক্লাউডৰ প্ৰেছাৰ আহি আছে সেই প্ৰেছাৰটো আজিতো থাকিবই অহাকালিও কণ্টিনিউ হ'ব কালি যদি কিবা ৰিভাইজ প্ৰেডিকশ্যন কৰে আমি ডেফিনেটলি আপোনালোকক অৱগত কৰিম যদি আপোনালোকৰ